আপোনালোকৰ শৰীৰত যদি ছালৰ তলত সৰু সৰু টেমুনা নিচিনা হয়, সৰু সৰু গুটিৰ নিচিনা যদি আপোনালোকে অনুভৱ কৰে আৰু এই সমস্যাটোক যদি আপোনালোকে সাধাৰণ এটা সমস্যা বুলি ইয়াৰ কাৰণে চিকিৎসা নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ ধাৰণাটো ভুল হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যা সাধাৰণতে দুটা বেমাৰৰ ক্ষেত্ৰত হয় আৰু তাৰে এটা বেমাৰ হোমিওপেথিক মেডিচিনৰ সহায়ত খুব সহজতে দূৰ কৰিব পাৰি, কিন্তু ছেকেণ্ড বেমাৰটোৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ চাৰ্জাৰীৰ প্ৰয়োজন হ'ব পাৰে। দুটা বেমাৰৰ ক্ষেত্ৰতেই টেমুনাটো কিন্তু বাহিৰৰ পৰা বা গুটিটো কিন্তু বাহিৰৰ পৰা দেখাত একে হয়, কিন্তু আচলতে দুটা বেলেগ বেলেগ বেমাৰ হয় আৰু ইয়াৰ ট্ৰিটমেণ্টটো কিন্তু সাধাৰণতে বেলেগ বেলেগ হয়। যদি আপোনালোকৰ টেমুনাটো কি হয়, ছফ্ট হয়, সেইটোত যদি কোনো ধৰণৰ বিষ নাথাকে বা সেন্সেশ্যন নাথাকে, সেইটো যদি খুব লাহে লাহে বাঢ়ে আৰু সেইটো যদি লৰচৰ কৰে, ফ্ৰীলি মুভেবল হয়, তেনেহ'লে মষ্ট প্ৰবেবলি আপোনালোকৰ কি হৈছে, লাইপমা হৈছে। লাইপমা হ'লে সাধাৰণতে চিন্তা কৰিবলগীয়া একোৱে নাথাকে। এইটো সাধাৰণতে কি হয়, চৰ্বি অলপমান গোট মাৰি তেনেকুৱা ধৰণৰ কি কৰে, এটা লাম্প ফৰ্মেশ্যন কৰে আৰু লাইপমাটো খুব সহজতে হোমিওপেথিক মেডিচিনৰ সহায়ত ঠিক কৰিব পাৰি। কিন্তু যদি আপোনালোকৰ টেমুনাটো অকণমান হাৰ্ড হয়, তাত যদি সেন্সেশ্যন থাকে, পেইন থাকে আৰু যদি সেইটো কি হয়, বেছি ফ্ৰীলি মুভমেণ্ট নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ নিউৰ'ফাইব্ৰমা হ'ব পাৰে আৰু নিউৰ'ফাইব্ৰমা হ'লে কিন্তু আপোনালোকৰ মেডিচিনে ঠিক কৰিব নোৱাৰে। নিউৰ'ফাইব্ৰমাৰ ক্ষেত্ৰত বেছিভাগ ক্ষেত্ৰতে কি কৰা হয়, চাৰ্জাৰী ছাজেষ্ট কৰা হয়। সেইকাৰণে মেডিচিন লোৱাৰ আগতে বা মেডিচিন দিয়াৰ আগতে আপোনালোকে লাইপমা আৰু নিউৰ'ফাইব্ৰমাৰ যিটো ডিফাৰেঞ্চ হয়, সেইটো ধৰিব পাৰিব লাগিব আৰু প্ৰপাৰ ডায়গনচিছ কৰিব পাৰিব লাগিব। যিয়ে নহওক, আপোনালোকৰ যদি লাইপমা আছে বা ডায়গনচিছটো হৈছে, তেনেহ'লে আপোনালোকে 2-3টা হোমিওপেথিক মেডিচিনৰ সহায়ত এই সমস্যাটো দূৰ কৰিব পাৰে। প্ৰথম মেডিচিনটো হৈছে আপোনালোকৰ থুজা 200, ছেকেণ্ডটো হৈছে লেপিছ এলবাছ 30 আৰু থাৰ্ডটো হৈছে আপোনালোকৰ কেলকেৰিয়া ফ্ল'ৰ 6X টেবলেট। ইয়াৰে থুজা 200 আৰু লেপিছ এলবাছ 30টো সাধাৰণতে হোমিওপেথিক গ্ল'বিউলছত বনাই দিয়া হয় আৰু তাৰ পৰা 6টাকে গ্ল'বিউল দিনত 2বাৰ 3-4 মাহলৈকে কণ্টিনিউ কৰিব দিয়া হয়। আৰু যিটো কেলকেৰিয়া ফ্ল'ৰ 6X টেবলেট আছে, এইটো 4টাকে টেবলেট দিনত 3বাৰ চকলেটৰ নিচিনাকৈ চুহি চুহি খাব দিয়া হয়। আপোনালোকে এই 3টা মেডিচিন 3-4 মাহমান ব্যৱহাৰ কৰি চাব পাৰে। ছেফ হয়, আপোনালোকে ছেল্ফ মেডিকেট কৰিব পাৰে, একো অসুবিধা নহয়। আৰু বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাষ্ট এই 3টা মেডিচিনতে কি হয়, লাইপমাটো নাইকিয়া হৈ যায়। কিন্তু আপোনালোকৰ টেমুনাটো যদি লাইপমা নহয় কিনে নিউৰ'ফাইব্ৰমা হৈ থাকে, তেনেহ'লে কিন্তু এই 3টা মেডিচিনে কাম নকৰিব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব লাগে। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে বা বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে উপশম পোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক জাৰ্মান হোমিওপেথিক চিকিৎসা লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে আপোনালোকৰ অহাটো সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ চিকিৎসাৰ কাৰণে আহিব পাৰে।